তো আমি নেক্সট এক্সাম্পল লওঁ এক্সাম্পল 3 तर আমি এটো প্রবলেম লওঁ find the center of mass of a uniform L-shaped lamina with dimensions as shown in figure तर মানে আমাৰ লেমিনা মানে থিন শীট বুজাইছে সো তাৰ শেপটো আমাক দি দিছে এনেকুৱা সো ইয়াৰ ইয়াত যদি মই ড্যাশ ড্যাশ দিওঁ তো এই এটা আমি স্কয়াৰ বুলি ধৰিব পাৰিম এটো মই ইয়াত ৰাফলি ড্ৰ কৰোতে এক্স্যাক্টলি হোৱা নাই কিন্তু this is equal to this equal to this তাৰ মানে এইকিটা এটা স্কয়াৰ হৈ যাব এটো আমাক দিয়া আছে ইয়াৰ টোটাল 3 kg বুলি মাছটো দিয়া আছে গোটেই লেমিনাটোৰ তো আমি ইয়াৰ সেন্টাৰ অফ মাছ উলাব লাগে তো প্ৰথমতে আমি ইয়াক কি কৰিম মই আগতে ড্ৰ কৰি বুজা এই কাৰণে মই ডট ডট দিয়ে দিছিলো কিন্তু প্ৰথমতে আমাক যদি প্ৰথমতে যেটা কোৱেশ্চনটো ডট ডট দিয়া নাছিলে তাৰ পাছত আমি ডট ডট দিলম তো আমাক এনেকে লেমিনাটো দিয়া আছিল কোৱেশ্চনত তো আমি ইয়াক কি কৰিম প্ৰথমতে এটো যেহেতু এটা ইৰেগুলাৰ জিওমেট্ৰিক শেপ তো আমি ৰেগুলাৰ জিওমেট্ৰিক শেপ আনিবৰ কাৰণে এনেকে তাক ডিভাইড কৰিলম ইমাজিন কৰিলম তো এটো এটা স্কয়াৰ হৈ গল এটো এটা স্কয়াৰ তো এটা স্কয়াৰৰ মাস কিমান হৈ যাব 1 kg কাৰণ টোটাল 3 kg তিনিটা ইকুয়াল টু 1 kg 1 kg 1 kg হৈ গল ওকে এতিয়া এই স্কয়াৰটোৰ সেন্টাৰ অফ মাস কত হ'ব তাৰ জিওমেট্ৰিক সেন্টাৰ অফ ইয়াৰ কত হ'ব তাৰ জিওমেট্ৰিক সেন্টাৰ অফ ইয়াৰ কত হ'ব তাৰ জিওমেট্ৰিক সেন্টাৰ অফ ঠিক আছে এতিয়া যদি আমি ইয়াত x axis টো ইয়াৰ লগত মিলাই লওঁ y axis টো ইয়াৰ লগত মিলাই লওঁ এটো আমাৰ o হৈ গল সো ইয়াৰ কোঅৰ্ডিনেট কিমান হ'ব ইয়াৰ পৰা ইয়ালে আমি যদি 1 মিটাৰ বুলি ধৰি লওঁ ইয়াৰ পৰা ইয়ালে আকৌ 1 মিটাৰ মানে এটো 2 মিটাৰ হ'ব এটো আকৌ 1 মিটাৰ হ'ব ভাৰ্টিক্যালি এটো 2 মিটাৰছ হ'ব গতিকে এই পইণ্টৰ কোঅৰ্ডিনেট হৈ যাব 0.5 কমা ওপৰলৈ 0.5 তাৰ মানে ইয়াৰ কোঅৰ্ডিনেট হৈ যাব এটো এটোৰ কোঅৰ্ডিনেট কিমান হৈ যাব 1.5 কমা 0.5 এটোৰ কোঅৰ্ডিনেট কিমান হৈ যাব 1.5 no 0.5 ইয়াৰ কোঅৰ্ডিনেট হৈ যাব 0.5 কমা y কোঅৰ্ডিনেট হ'ব 1.5 তো তাৰ মানে ইয়াত এটা আমাৰ প্ৰবলেমটো এতিয়া কেনেকালে আহি গল ইয়াত 1 kg মাছ এটা আছে এটো কোঅৰ্ডিনেটত ইয়াত 1 kg মাছ এটা আছে এটো কোঅৰ্ডিনেটত এটো পইণ্টত 1 kg মাছ এটা আছে এটো গতিকে আমি আমাৰ আগৰ ফৰ্মুলাটো ইউজ কৰিম ক্যাপিটাল X = m1 x1 + m2 x2 তো এটো যদি ফাৰ্স্ট মাছ লওঁ m1 তাৰ মাছ হৈছে 1 তাৰ x1 হৈছে 0.5 প্লাস এটো যদি m2 লওঁ তেতিয়া হলে তাৰ মাছ হৈছে আকৌ 1 kg কোঅৰ্ডিনেট হৈছে 0.5 প্লাস এটো যদি m3 লওঁ তাৰ মাছ হৈছে 1 আৰু তাৰ কোঅৰ্ডিনেট হৈছে 1.5 divided by 1.3 তো এটো ক্যালকুলেট কৰিলে আমি x কোঅৰ্ডিনেট পাম সিমিলাৰলি আমি y কোঅৰ্ডিনেট কিটা উলাব পাৰিম সো এটো ফৰ্মুলাটো ইউজ কৰাবলে ক্যালকুলেশন কৰিবলৈ একেবাৰে ইজি খালি আমি প্ৰথমতে কি কৰিব লাগিলে ভাবি উলিয়াব লাগিলে যে এটো যেহেতু এটা ইৰেগুলাৰ জিওমেট্ৰিক শেপ সো তাক আমি কেনেকে ডিভাইড কৰিলে আমি আমাৰ ৰেগুলাৰ স্ট্যান্ডাৰ্ড জিওমেট্ৰিক শেপ পাম হেতুতে আমি ব্ৰেইনটো ইউজ কৰিব লাগিলে অলপ তো আমি এনেকে ডিভাইড কৰি ললো এটো বহুত সিম্পল হোৱা কাৰণে আমাৰ সহজে হৈ গল সো তিনটা আমি স্কয়াৰ পাই গলো তাৰছত কৰি গলো ক্লিয়াৰ ওকে